তো গাইছ কি খবৰ? এতিয়া ঘড়ীত বাজিছে 11:37 আৰু মই আছো ৰাস্তাত, মানে আমাৰ ঘৰৰ ৰাস্তাত আছো। মানে আমাৰ ৰাতিপুৱালি আৰু বিয়া, মানে আমাৰ ভণ্টিৰ। আৰু এতিয়া মানে পুৰা মানে চব কিবা কৰি আছে। আৰু এতিয়া ভাইটি দীপজ্যোতি মেধিয়ে জুবিনদাৰ শ্ৰদ্ধাঞ্জলিখন এতিয়া ৰাস্তাত মানে লগাই আছে এনেকে। ৰাস্তাত মানে একচুৱেলি আমাৰ গেটত যিটো আমাৰ বিয়াৰ গেটখন, এইখন ইয়াতে লগাম এনেকে। ইয়াতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলিটো এনেকে লগাম। এতিয়া যিয়ে নহওক, আমি জুবিনদা আমাৰ কাৰণে মেইন, যিহেতু জুবিনদা মেইন আছিল আমাৰ কাৰণে। গতিকে জুবিনদাক প্ৰথমতে, তাৰপিছত ভিতৰত থাকিব গণেশৰ মূৰ্তি এটা। আৰু সেইটো পেণ্ডেলটো ৰাতিপুৱালি আৰু বিয়া, আৰু মানে ডিচেম্বৰৰ 13 তাৰিখ ভণ্টিৰ বিয়া। আৰু সজাইছে পেণ্ডেলটো এনেকে, বেয়া লগা নাই বাৰু, চিম্পুলৰ ভিতৰত। আৰু এইখিনি লাইট চাইট দিয়া আছে এনেকে। আৰু কালি লাইট দিব, অপজিট চাইডে হেলজিন আছে এনেকে। ইয়াত ডাইৰেক্ট এনেকে গেটত মাৰিব পোহৰটো, এইটো এনেকে লাইট দিয়া আছে। আৰু এতিয়া চাওক, ৰাস্তা চুনচান ৰাস্তা। এইফালে আমাৰ এই কাষতে এটা নামঘৰ আছে, এইটো আমাৰ গাঁৱৰ যিটো নামঘৰ, এইটোৱে আমাৰ এড্ৰেছটো। আৰু মানে আমাৰ গাঁৱত আহিলে এই নামঘৰটো আছে, তাৰপিছত এঘৰ এৰি নেক্সট আমাৰ ঘৰটো এইটো। আৰু এতিয়া তাৰমানে আমাৰ গাঁৱৰে কেইজনমান ল'ৰা, সিহঁতে যিটো মানে এটা মণ্ডপ বনাই এই বিয়াৰ কাৰণে, সেইটো বনাই আছে। আৰু পেণ্ডেলটো মই এবাৰ দেখুৱাই দিওঁ আপোনালোকক। আৰু এইবিলাক মানে বেলুন চেলুন এনেকে সজোৱা হৈছে, বেলুন চেলুন এইবিলাক দিয়া হৈছে, ফুল চুল দিয়া আছে, ধুনীয়াকে সজাইছে। আৰু ভিতৰত চাওকচোন, দেখুৱাই দিছো। এইফালে এইটো এটা ৰুম আছে, আৰু ইয়াতে এটা ৰুম আছে এনেকে। ইয়াতে লাইট, এইটো মানে ইয়াতে আমাৰ যিখিনি ফাৰ্নিচাৰৰ বস্তুখিনি ইয়াতে ৰাখিম। আৰু এইটো এটা ৰুম আছে। তাৰমানে আমাৰ মানে কি হ'ল, চোতালখন অলপ ঠেক না, মানে এনেকে ভিতৰৰ এনেকে ঠাই উলিয়াব লগা হৈছে কিছুমান, অলপ স্পেচ কম যিহেতু, স্পেচৰ কাৰণে। আৰু এই আমাৰ গাঁৱৰ ভাইটি কেইজন মানে এইটো বনাই আছে এনেকে এটা। কি হৈছে, কোনোবা চাইডডাল লগ কৰি দুডাল লগ কৰি দিলে কিন্তু এনে জ্বলে, এইটো নহকে জ্বলব। এই গোটেইকেইডাল জ্বলে দি। আৰু এয়া বনাই আছে এইটো। এয়া হৈছে ৰাজু কলিতা, এয়া অসীম দাস আৰু ৰূপম কলিতা। ৰূপম পাঠক, চৰি। ইহঁতে বনাই আছে এইটো, টাইম লাগিব। আৰু ইহঁতৰ বহুত টাইম হ'ল। কেইটাৰ পৰা বনাই আছিলে? 9টা মানৰ পৰা, এতিয়া 11:40, টাইম লাগিব। আৰু এইফালে আছে ৰভাখন, ৰভাখনো চেয়াৰখন আছে ইয়াতে উঠাই থোৱা আছে, দিয়া নাই, ৰাতিপুৱা লগাব ধীৰাজে আহি। এইখিনি হৈছে। আৰু কলগছ চাওক কিমান, দুডালমান কলগছ গৈছে ইয়াতে। আৰু এতিয়া মই যিখিনি আমাৰ ডাইনিঙৰ যিখিনি কিটচেনটো, সেইখিনি দেখুৱাই আছো। এইফালে হৈছে, এইটো ৰাস্তাৰে মানে ইয়াৰ পৰা দেখুৱাই দিছো। এনেকে আহি আমাৰ যিহেতু ঠেক ৰাস্তাবিলাক, মানে এইফালে গ'লে কিটচেনটো, ষ্ট'ৰ ৰুম এটা আছে, আৰু ইয়াতে মানে ডাইনিংটো। ইয়াতে ডাইনিংটো মানে এটা দুটা লাইন আছে, মাজত আৰু এটা লাইন হ'ব এনেকে। এই জোৰোণৰ দিনাই এইখিনি পাৰা আছিলে, যিহেতু জোৰোণত মানুহ ইমান নাছিলে, সেইকাৰণে দুটা লাইন কৰি দিয়া হৈছিলে। আছে স্পেচ, ইফালেও স্পেচ আছে, ইফালেও স্পেচ আছে, এনেকে মানে 3টা লাইন কৰি দিম। মানে ধৰক 80জন মানুহৰ কেপাচিটি হ'ব। এইফালে হাত চাত ধোৱা আছে, এইবিলাক বনোৱা হৈছে পিছফালে। আৰু আজি গাইছ বিৰাট ঠাণ্ডা একদম। আৰু মোৰ কাহ চাহ ভালে হোৱা নাই, মাত চাত একদম, মানে বেছি কথা ক'লে কাহ উঠি আহে। আৰু ইফালেদি এনেকে শ্বৰ্টকাট যাব পাৰি কিটচেনৰ ফালে।
ইয়াতে কিটচেন, বাচনখিনি থব আছে এতিয়া। আৰু এতিয়া তাৰমানে আমাৰ আজিৰ এতিয়া ভাত খোৱাৰ কাৰণে আমাৰ পেহীৰ ল'ৰা দীপ আৰু ভনীজোৱাই মিতুলে বনাইছিল এতিয়া খানা। মই ভিডিঅ'টো অলপমান দেখুৱাই দিছো। মাছৰ মাথা দি নিৰামিষ নেকি? তোৰ কি চাং ক্লাছত? দে ঠিকে আছে। মই সন্দেহ হৈছিলে কেনে চালো। সাগৰ কি ভৰাইছে মুখত চাওঁ। ভাতত নিমখ বেছি হৈছে নেকি? ঠিক আছে। ভাতত নিমখ দিব। ইয়াতে ষ্ট'ৰ ৰুম, এইটো ষ্ট'ৰ ৰুম। ইয়াতে আমি থাকিব লাগিব আজি, দেৱজিত আৰু মই। আৰু মই এতিয়া মণ্ডপটো কেনেকে বনাই আছে সেইখিনি অলপমান দেখুৱাই দিম। আৰু এতিয়া মনে মনে কোনোবাই সোমাই এতিয়া লাইট দিম, কাই কি কৰা এতিয়া চব দেখা যাব। ইহঁতে মনে মনে আহি থাকে এইবিলাক ৰুমত। মণ্ডপটো মই অলপ দেখুৱাই দিম কেনেকে বনাই। আৰু আমাৰ আছে কিশোৰ ভৰালী। কি খবৰ বাবু? ঠাণ্ডা না? আৰু এয়া শ্বিলঙৰ পৰা আহিছে দেৱজিত ৰয়। আৰু এয়া দীপ মেধি কিবা মনে মনে কথা পাতি আছে। কি কথা পাতি আছে? আৰু এয়া গুণজিত মেধি, গুণজিত ভৰালী সুদূৰ টিহুৰ পৰা। আৰু এয়া চাওক আমাৰ কইনা মাটিত বাগাত দি আছে। পেহী আছে। আৰু ইয়াতে আমাৰ বাপা আছে, বাপাৰ মাক আছে, আৰু ইয়াতে আছে কোনোবা। এই আন্ধাৰ মুন্ধাৰ লাইট জ্বলা চা অৱস্থা। আৰু এই বিয়া ঘৰ যিহেতু এনে অৱস্থা হ'ব অলপমান। এতিয়া 3জন থাকবি দেখোন। 3জন মানে কেইজন আছে আৰু? এই গাৰু চাৰু বাদ দি না, তই হেলমেট চেলমেট মূৰত কিবা কিবি ল। হেলমেট জক পল যি আছে ল মূৰত। হেলমেট পিন্ধি ল এটা। গাৰু আৰু কি হেলমেট এটা পিন্ধি ল, ঠাণ্ডাও কম পাবি, গাৰুৰো হৈ যাব। গ্লাছখন খুলি ৰাখবি নহ'লে সপোন একো দেখা নাপাবি। এই দুখছা দিবি এইটো চা। আৰু মণ্ডপটোৰ এইটো ফ্ৰণ্ট চাইড দেখিছে নে গাইছ, কি ধুনীয়া হৈছে। আৰু আছে 3টা চাইডৰ কাম আছে। পিছ চাইডটো খালী থাকিব কিজানি। পিছ চাইডটো দেখা নাপায় যিহেতু কথা নাই। আৰু এইটো চাইডো আছে এনেকে, ইফালে দৰ্জা আছে। ধুনীয়াকে বনাইছে। আৰু গাইছ এনেকুৱা যদি মণ্ডপ বনাব লাগে কণ্টেক্ট কৰিলে হ'ল, ফ্লিপকাৰ্ট বয়। অ'কে। তো গাইছ এয়াই আছিল আজি এনেই আমাৰ বিয়াৰ পেণ্ডেলটো দেখুৱালো, যিখিনি প্ৰস্তুতি মানে কেনেকে কি হৈছে এইখিনিয়ে। আৰু বিয়ালৈ নিমন্ত্ৰণ থাকিল, আহিব ধুনীয়াকে। যিসকলে চিনি পায় বা যিসকলে জানে মোৰ এড্ৰেছটো, আহিব আপোনালোকে। তো আজি এইখিনিয়ে দেখুৱালো, অলপ নৰ্মেল ভিডিঅ' এটা। বাই বাই। পানী আছে, এটা পানী নালগে দিবা।